পঞ্চায়ত নিৰ্বাচন সমাগত আপুনি জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে পলাশবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল। এতিয়া জানিব পাৰিছোঁ আপুনি মানে ইতিমধ্যে আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা, আপুনি কি ক'ব? সুখী হৈছোঁ, বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হৈছোঁ। গতিকে ৰাইজে মোক আঁকোৱালি লৈছে। মোৰ মানে বিপৰীত কোনেও তাৰমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানে আজিৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিলে। তো ৰাইজৰ সেৱা কৰাৰ কাৰণে মোক ৰাইজে আগবঢ়াই দিছে বুলি মই ৰাইজৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ। আপুনি কোন জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল? মই ছয়ানী ৰাণী জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। কিমানগৰাকী প্ৰতিদ্বন্দ্বীয়ে মানে প্ৰাৰ্থিত্ব মনোনয়ন দাখিল কৰিছিল? দুগৰাকী আছিল। বৰ্তমান যিহেতুকে আপুনি ইতিমধ্যে জয়ী ঘোষিত হৈছে, তেনে প্ৰেক্ষাপটত আপুনি এতিয়াতো ৰাইজৰ কাম কৰি যাব লাগিব। আপুনি কি ধৰণে ৰাইজৰ কাম কৰি কিনে সমাজৰ হকে কাম কৰিম বুলি আগুৱাব? ৰাইজৰ হকে কাম কৰিবৰ কাৰণে যিহেতু পদবীটোৱে মোক দাবী কৰে, তো আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ হওক বা আমাৰ ছয়ানী ৰাণীৰ যিখিনি কাৰ্য কৰিবলগীয়া আহিবলগীয়া দিনত আছে, আটাইখিনি মই সুন্দৰভাৱে সকলোৰে সহযোগত কৰি যাম বুলি ভাবিছোঁ। আৰু ৰাইজৰ কাম কৰাৰ কাৰণে আচলতে এইটোতো কোনো মোৰ হেৰি নহয়, কাৰোৱে আচলতে এইবোৰ ব্যক্তিগত হেৰি নহয়, মানে কৰ্মৰ হেৰি মানে কি কওঁ আপোনাৰ কৰ্ম নহয়, ব্যক্তিগত কৰ্ম নহয়, এইটো ৰাইজৰ কৰ্ম। তো ৰাইজৰ কৰ্ম কৰাৰ কাৰণে মোক যিহেতু মনোনীত কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ জিলা সভাপতি, আমাৰ বিধায়ক মহোদয় বা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেত আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞ তেওঁলোকৰ ওচৰত। তেওঁলোকে মোক নিৰ্বাচন কৰিছে যে মই দলৰ হৈ এইখিনি কাম কৰিব পাৰিম বুলি তেওঁলোকে মোৰ ওপৰত আস্থা ৰাখিছে। তো সেই আস্থাখিনি ৰাখি মই ৰাইজৰ কাম কৰি যাম বুলি আহিছোঁ। বিশেষভাৱে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত কাক ধন্যবাদ দিব বিচাৰিব? বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত মোৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া বা আমাৰ বিধায়ক মহোদয়, লগতে আমাৰ অঞ্জন গোস্বামী ডাঙৰীয়া, আৰু নকলেও নহ'ব যি ৰাজনৈতিক ক্ষেত্ৰখনত মই ওতঃপ্ৰোতভাৱে জড়িত আমাৰ ৰাজ্যিকৰ সদস্য মোৰ স্বামী দীপেন কলিতা ডাঙৰীয়া। তো তেওঁৰ লগতেই আচলতে মই ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ, যদিও মই প্ৰত্যক্ষভাৱে নাই, পৰোক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আজি দীঘলীয়া সময়ৰ পৰাই জড়িত। গতিকে তেওঁকো মই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আপুনি সমষ্টিবাসীক ইতিমধ্যে লগে কৰিব নোৱাৰিলে, সমষ্টিবাসীক লৈ আপুনি কি ক'ব, আপোনাৰ যিখিনি এলেকা পৰে? সমষ্টিবাসীৰ পৰা মই আশা কৰিম তেওঁলোকৰ অভাৱ অভিযোগবোৰ, যদিও মই নিৰ্বাচনৰ মাধ্যমেৰে তেওঁলোকক ভোট বিচাৰি তেওঁলোকৰ ওচৰত যাবলগীয়া নহ'ল বা তেওঁলোক তেনেকৈ লগ পোৱা নহ'ল, পৰৱৰ্তী সময়ত কামবোৰ যিহেতু তেওঁলোকক লৈ কৰিব লাগিব, তো তেওঁলোক অবিহনেতো আৰু কাম কৰা সম্ভৱেই নহয়। গতিকে মই নিশ্চয় তেওঁলোকক লগ কৰিম, তেওঁলোকেও মোক দিহা পৰামৰ্শ দিব, আৰু তেওঁলোকেও নিশ্চয় মই বহুত দূৰৰ মানুহ নহয়, ইয়াতেই থাকোঁ, ইয়াৰে যিহেতু আমি নিশ্চয় দেখা দেখি হ'ম অতি সোনকালে। ঠিক আছে।